Hello viewers, you are watching your favorite channel, Business Northeast, and this is your host, Jyotishman Sarma. So, I'm being joined today by the 24 number ward, Guwahati Municipality Corporation, and of course, he is Biju Medhi. So, first of all, welcome to our channel. আৰু আজি আমি কথা পাতিম কিছু বিশেষ কথা পাতিম আপোনাৰ 24 নম্বৰ ৱাৰ্ডত কি কি ডেভেলপমেণ্ট আপুনি কৰিলে কি কি কাৰ্যসূচী আগত ল'ব যিহেতু আপোনালোকে অলপতে লক্ষ্ণৌ বনাৰসৰ দৰে স্মাৰ্ট চিটি আপোনালোকে কিছু পৰ্যবেক্ষণ কৰি আহিলে তাত আপোনালোকে মিলিত হ'ল তাৰ মিউনিচিপালিটি কৰ্পৰেশ্যনৰ লগত গতিকে প্ৰথমতে মই আপোনাৰ ওচৰলৈ যাব বিচাৰিম ডেভেলপমেণ্টৰ ওপৰত হয় ডেভেলপমেণ্ট বুলি ক'লে যেতিয়া মই এই পাৰিষদ লাইনত মানে ৱাৰ্ড কাউন্সিলৰ হিচাপে জয়যুক্ত হৈছিলোঁ বা মই নমিনেট হৈছিলোঁ তেতিয়া এটাই আশা আছিলে আগৰ পৰা এটাই আশা মানে আমি কৰি যাওঁ কৰ্তব্য আমাৰ সমাজখনক কেনেকৈ আমি আগুৱাই নিব পাৰোঁ মই থকা ঠাইডোখৰক কেনেকৈ আগুৱাই নিব পাৰোঁ আৰু এইখন এখন মঞ্চ পাইছোঁ আমি গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ হিচাপে এখন মঞ্চ পাইছোঁ আকৌ মোৰ ৱাৰ্ডটোক মোৰ সমাজখনক আগুৱাই নিয়াৰ বাবে আৰু এই ক্ষেত্ৰত আমাৰ যি মিত্ৰজোঁটৰ চৰকাৰ চলি আছে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ সঁচাকৈ খুব আমি যিটো উন্নয়নৰ গতিটো সেইটো খুব মানে স্পীডত আমি মোৰ ৱাৰ্ডটোক কিন্তু মই আগুৱাই নিবলৈ সক্ষম হৈছোঁ ৰাস্তা ঘাট পানী তাৰপিছত আপোনাৰ লাইট আৰু বিভিন্ন ধৰণৰ আঁচনি যিবিলাক আছে আমাৰ সেইসমূহ আমি প্ৰকৃত হিতাধিকাৰীসমূহক আমি দিবলৈ সক্ষম হৈছোঁ এতিয়ালৈকে মই 2টা বছৰ সম্পূৰ্ণ কৰিলোঁ এই 2টা বছৰত প্ৰায় 50টাৰ ওপৰত নতুনকৈ ৰাস্তা নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ যিহেতু মিডিয়াঙৰীয়া মই নিশ্চয় একপক্ষীয় হ'বলৈ নাযাওঁ কিন্তু নিশ্চয় মিডিয়াঙৰীয়া আপোনাৰ মই সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ যে যেতিয়া কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছিলে আপোনাৰ অঞ্চলত আপুনি নিজে জেচিবি লৈ ওলাই আহিছিলে গতিকে সেই সময়ত আপুনি কেনেধৰণৰ ফেচ কৰিছিলে আচলতে মানে সমস্যা হয় বহুতো সাধাৰণ জনতাৰ গতিকে সাধাৰণ জনতাৰ কিছু ক্ষোভতো থাকে গতিকে আপোনাক নিশ্চয় আপোনাৰ প্ৰত্যুত্তৰটো বিচাৰে যেতিয়া আমাৰ এইটো গুৱাহাটীৰ এটা জ্বলন্ত সমস্যাটোৱে হৈছে আমাৰ কৃত্ৰিম বানপানী আৰু যেতিয়াই কৃত্ৰিম বানপানীটো হয় তেতিয়া আমাৰ বিশেষকৈ মই মোৰ নিজৰ ৱাৰ্ডটোৰ কথা কৈছোঁ আমাৰ ৱাৰ্ডটো একদম নতুনকৈ প্ৰত্যেকটা বছৰত মানে আমাৰ ৱাৰ্ডলৈ মানুহৰ আগমন হৈ আছে নতুনকৈ তেওঁলোকে ঘৰ বনাই আছে ৰাস্তা ঘাট বনাই আছে গতিকে তেনে ক্ষেত্ৰত আমাৰ আগতে ইয়াত কিছুমান প্ৰাকৃতিকভাৱে পানী বৈ গৈছিল যেতিয়া নতুনকৈ আমাৰ ৱাৰ্ডত নতুন আকৌ ঘৰ বনাই সেই খোলা ঠাইবিলাকত সেই পানী যোৱা ৰাস্তাবিলাক ব্লক হৈ যোৱাৰ ফলত বহুখিনি পানীৰ সমস্যা কৃত্ৰিম বানপানীৰ সমস্যাই দেখা দিয়ে গতিকে যেতিয়া আমাৰ যিকেইটা অঞ্চলত মানে দুই এটা বিশেষ অঞ্চল আছে সেইকেইটাত কৃত্ৰিম বানপানীটো হয় তেতিয়া মই প্ৰত্যেকটা দিনতে আমাৰ গুৱাহাটী পৌৰ নিগমৰে হওক বা আমাৰ লোক নিৰ্মাণ বিভাগৰে হওক আমাৰ মানে অভিযন্তাসকলক লগত লৈ বা আমাৰ জেচিবি লগত লৈ সেই তাৎক্ষণিকভাৱে সেই সমস্যাখিনি সমাধান কৰিবলৈ যত্ন কৰিছিলোঁ আৰু ইয়াত কিন্তু ৰাইজে যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছিল তেওঁলোকে এটা বস্তু সদায় নিজে উপলব্ধি কৰিছে কিছুমান বস্তু কিন্তু মানে কেৱল চৰকাৰৰ গালৈ ঠেলি থাকি লাভ নাই দুখ কিন্তু আমাৰ ৰাইজৰো কিছুমান নিজৰ ভুল আছে নিজৰ ভুলৰ বাবে এই কৃত্ৰিম বানপানীটোৰ সৃষ্টি হৈ আছে যদি আমি যিটো আমাৰ প্ৰাকৃতিকভাৱে বৈ যোৱা পানী যোৱা ৰাস্তাটো আমি মাৰি পেলাওঁ তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ কৃত্ৰিম বানপানী ইয়াত সৃষ্টি হ'বই ঠিক তেনেধৰণে ৰাইজেও বুজিছে আজিকালি এতিয়া ৰাইজ যথেষ্ট সজাগ হৈছে আৰু এই ক্ষেত্ৰত একাংশ ৰাইজৰ ভুলৰ বাবে আমাৰ নলা নৰ্দমাবোৰত তেওঁলোকে জাবৰ জোথৰ পেলাই দিয়ে তাৰ ফলত আমাৰ এই কৃত্ৰিম বানপানীৰ সমস্যাটো দেখা দি আছে দেখিবলৈ পোৱা গৈছে আপোনাৰ লখৰাৰে এটা অঞ্চলত আপোনাৰ যিহেতু এখন নদী ড্ৰেইন এটা বৈ গৈছে আৰু তাত দেখিবলৈ পোৱা যায় যে ৰাইজে যিহেতু বজাৰ এখনো পিছফালে বহে ৰাইজে আহি তাত বা দোকানীসমূহ আহি তাত বিভিন্ন ধৰণৰ আৱৰ্জনাবোৰ তাত পেলায় যাৰ ফলত এটা দুৰ্গন্ধময় পৰিৱেশৰ লগতে কিন্তু বানপানীৰ সময়তো যথেষ্ট সন্মুখীন হয় তেনে ক্ষেত্ৰত আপোনালোকে ফাইনৰ ব্যৱস্থা বা কিবা তেনেধৰণৰ ব্যৱস্থা কৰিছে নেকি নিশ্চয়কৈ আমি যেতিয়া অলপ দেৰি আগতে কৈছোঁ কৃত্ৰিম বানপানী যেতিয়া হৈ থাকে আমি এটা মোৰ বাৰত এটা ৰাস্তা আছে আমি যিটো এক্সেল পাব্লিক স্কুললৈকে যাওঁ তাত এটা খুব ডাঙৰ এটা আমাৰ এপাৰ্টমেণ্ট এটা আছে সেই এপাৰ্টমেণ্টটোৰ তেওঁলোকে কি কৰিছিলে তেওঁলোকৰ যিখিনি এপাৰ্টমেণ্টৰ বাউণ্ডাৰী তাৰ বাহিৰলৈকে তেওঁলোকে ঘৰ বনাই পিনে মানে অবৈধভাৱে গোটেই ড্ৰেইনটো তেওঁলোকে বন্ধ কৰি পেলাইছিলে যাৰ ফলত পিছফালৰ যিটো ৰাস্তা
আৰু আপুনি যিটো নদীৰ কথা কৈছে সেই নদীটোৰ লগত মানে গোটেই ব্লক কৰি পেলাইছিলে, গোটেই পিছফালৰ অঞ্চলৰ মানুহখিনি কৃত্ৰিম বানপানীত বুৰ গৈছিলে। তাৰপিছত আমি গৈ পিনে যেতিয়া ড্ৰেইনটো নদী সেই নদীটো আমি পৰীক্ষা কৰিলো, গৈ পিনে দেখিলো সেই ডাঙৰ অট্টালিকাটো য'ত বনাইছে তেওঁলোকৰ অবৈধভাৱে নিৰ্মাণ কৰাৰ ফলত মানে সেই বানপানীটোৰ সৃষ্টি হৈছে। তো মই তাৎক্ষণিকভাৱে আমাৰ বিভাগীয় যিখিনি আছে তেওঁলোকক লগত লৈ JCB লৈ তেওঁলোকক গোটেই মানে ফুটপাথটো মানে যিখিনি তেওঁলোকে আবদ্ধ কৰি ৰাখিছিলে গোটেই ভাঙি দিলো। আৰু তাত আমাৰ গুৱাহাটী পৌৰ নিগমে সৰ্ববৃহৎ 1 লাখ টকা সেইদিনাখন ফাইন কৰাইছিলো, আমি জৰিমনা তেওঁলোকক কৰাইছিলো। আৰু ঠিক তেনেদৰে যিখন বজাৰৰ কথা কৈছে, এতিয়া আমি তেওঁলোকৰ মাজত বিভিন্ন সময়ত সজাগতা সভা অনুষ্ঠিত কৰি আমি তেওঁলোকক কিন্তু একদম ষ্ট্ৰিক্টলি এটা তেওঁলোকক আমি কৈছো যে নদীত যোনে জাবৰ জোথৰ পেলাব তেওঁৰ কিন্তু ইয়াত দোকান দিয়াৰ পিছত মানে আমি অনুমতি নিদিওঁ, তেওঁলোকক আমি ইয়াৰ পৰা উঠি যাবলৈ বাধ্য কৰাই দিম। তাৰ ফলত এতিয়া যথেষ্টখিনি মানে সেই নদীখন কিন্তু পৰিষ্কাৰ হৈছে আগতকৈ। আৰু ব্যৱসায়ীখিনিও গম পাইছে, আৰু তেওঁলোকক আমি প্ৰত্যেকৰ দোকানত এটা নিজাকৈ ডাষ্টবিনৰ ব্যৱস্থা কৰাই দিছো। আৰু আমাৰ NGOৰ গাড়ী গৈ পিনে সেই জাবৰ জোথৰখিনি লৈ আহে। তেওঁলোকক এটাই কথা কৈছো, তোমালোকৰ যিমান জাবৰ হয় তোমালোকৰ দোকানৰ সন্মুখত ৰাখা, আমাৰ বিভাগীয় আমাৰ কৰ্মী আহিব, কৰ্মীয়ে তোমালোকৰ দোকানৰ পৰাই লৈ যাব, কিন্তু কোনো ধৰণৰ ৰাস্তাত বা কোনো ধৰণৰ নলাত সেই যাতে জাবৰ নপৰে। আচলতে খুব ভাল কথা কৈছে আপুনি। যিহেতু যেতিয়া এখন ঠাইত আৱৰ্জনা যিহেতু সৃষ্টি হয় বা তাৰ ফলত যিহেতু কৃত্ৰিম বানপানী হওক বা বিভিন্ন ধৰণৰ ধৰি লওক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয়, তাত অকল জগৰীয়া বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰে নাথাকে, ওচৰ পাজৰৰ পাব্লিক সাধাৰণ জনতাও সমানে দোষী। ধন্যবাদ সেইখিনি কথা আমাৰ জনতাক, আমাৰ দৰ্শকক জ্ঞাত কৰাৰ বাবে। ইয়াৰ লগতে মই আপোনাৰ পৰা আৰু এটা কথা নিশ্চয় জানিব বিচাৰিম, যিহেতু ফ্লাইঅভাৰ বনোৱা হ'ল, ফ্লাইঅভাৰখন বনোৱাৰ ক্ষেত্ৰত কিন্তু তলত থকা কিছুমান যিসমূহ বনাই থকা হৈছিল, তলত থকা কিছু পদপথৰ দোকানীৰ পৰা আদি কৰি আপোনাৰ বহুখিনি বিজনেছ ষ্টাৰ্ট আছিল সেই সময়ত। ফ্লাইঅভাৰ বনোৱাৰ সময়ত কিন্তু অকণমান প্ৰভাৱ পৰিছিল তেওঁলোকৰ বিজনেছত। গতিকে সেই ফালৰ পৰা আপুনি GMCৰ এজন কাউন্সিলৰ হৈ তেওঁলোকক কেনেধৰণে সহায় সহযোগিতা কৰিছিল বা কি আশ্বাস দিছিল বা কেনেধৰণৰ কথা বতৰা পাতিছিল? মই এই ক্ষেত্ৰত মই মোৰ ৱাৰ্ডত মই নিজকে ভাগ্যৱান বুলিয়ে ক'ব লাগিব, কাৰণ যেতিয়া আমাৰ ইয়াত যিকোনো ধৰণৰ এটা আমি নতুন কাম আৰম্ভ কৰোঁ, কিন্তু মোৰ ৱাৰ্ডৰ যিখিনি মানুহ আছে বা ব্যৱসায়ী আছে তেওঁলোক সহযোগী, খুব সহযোগ কৰে। আৰু যেতিয়া আমি নতুন কাম এটা সৃষ্টি কৰিম, কিছু অসুবিধাৰ সৃষ্টি হয় যেতিয়ালৈকে কামটো সম্পূৰ্ণ নহয়। আমি তেনে ক্ষেত্ৰত কিন্তু আমাৰ যান জঁট আৰক্ষী বাহিনী তেওঁলোকক লগত লৈ যাতে কোনো ধৰণৰ অসুবিধা নহয়, আমাৰ ব্যৱসায়ীসকলৰে হওক বা ৰাইজৰ অসুবিধা নহয়, তেনেধৰণৰ কিছু আমি ব্যৱস্থা হাতত লৈছিলোঁ, যাৰ ফলত কামখিনি খুব সুকলমে পাৰ হৈ গৈছিলে। নিশ্চয়। এতিয়া মই দৰ্শকৰ বাবে এয়া মোৰ বিশেষ এটা প্ৰশ্ন থাকিব বিজুমণি ডাঙৰীয়াৰ বাবে। আৰু আজি মই অহাৰ বা আজিৰ সাক্ষাৎকাৰৰ উদ্দেশ্যটো হৈছে, ইতিমধ্যে উল্লেখ কৰিছিল যে আপুনি ইতিমধ্যে বহুকেইটা স্মাৰ্ট চিটি, লক্ষ্ণৌ, বানাৰস, আৰু আপুনি আমাক জনাব কোনকেইটা আপুনি চহৰত গৈছিল। তাত আপুনি তাৰ পৌৰ নিগমৰ লোকসকলৰ সৈতে মত বিনিময় কৰিছিল। গতিকে কি ধৰণৰ আলোচনা হৈছিল তাত আৰু কেনেধৰণৰ হৈছিল অলপ জনাওক। আমি কেইদিনমান আগতে আমাৰ যিসমূহ স্মাৰ্ট চিটি আছে তাৰে ভিতৰত আমি লক্ষ্ণৌ গ'লোঁ, বানাৰস গ'লোঁ। তাৰে আমি পৌৰ নিগমৰ লগত আমাৰ বৈঠক হৈছিলে। তেওঁলোকে কি ধৰণে আমাৰ এই বিশেষকৈ আমি জাবৰৰ ক্ষেত্ৰত জাবৰটো কেনেধৰণে তেওঁলোকে নিষ্কাশন কৰে, এইটো ক্ষেত্ৰত বিশেষভাৱে আমি গুৰুত্ব প্ৰদান কৰিছিলোঁ, যাতে আমি গুৱাহাটীখনক জাবৰমুক্ত কৰিব পাৰোঁ। সেইটোৱে আমাৰ উদ্দেশ্য আছিলে। তেওঁলোকে এটা বস্তু ভাল লাগিলে, তেওঁলোকে যিখিনি কৰি আছে তাৰ লগত তাৰে যি ৰাইজ আছে তেওঁলোকেও কিন্তু খুব সজাগ এই জাবৰৰ ক্ষেত্ৰত। আমি যিখিনি অঞ্চল ভিজিট কৰিলোঁ, সেই অঞ্চলসমূহত তেওঁলোকৰ কেনেধৰণে তেওঁলোকে ডেইলি জাবৰটো কালেক্ট কৰে সেইসমূহ চালোঁ। সেইসমূহ চাওঁতে তেওঁলোকে শুকান জাবৰখিনি পৃথককৈ দিয়ে, ভিজা জাবৰখিনি পৃথককৈ দিয়ে, আৰু খুব এটা তেওঁলোকে দিনটোত 3বাৰকৈ গোটেই চহৰখন তেওঁলোকে ঝাৰু মাৰে। এনে মোৰ ব্যক্তিগত ধাৰণাৰ পৰা কৈছোঁ, আগতে বিহাৰ UP বুলি ক'লে আমাৰ এটা মনত এটা অলপ জেগাবিলাক লেতেৰা সঁচাকৈ আছিলে আগতে, কিন্তু মই বহু বছৰ পিছত যেতিয়া UPত আকৌ গৈছোঁ, এইবাৰ কিন্তু বহুত মানে পৰিৱৰ্তন দেখিছোঁ আৰু খুব পৰিষ্কাৰ।
আৰু তেওঁলোক নিজেও সজাগ হৈছে, বহুত সজাগ হৈছে। আৰু য'তে ত'তে সেই আমাৰ যে পাণ খাই তামোল খাই পিক পেলোৱা সেইবোৰ কিন্তু নেদেখিলোঁ। আৰু গোটেই চহৰখনক খুব সুন্দৰকৈ সজাইছে, বিউটিফিকেশ্যন যিটো আছে খুব সুন্দৰকৈ বিউটিফিকেশ্যন কৰিছে। হয়, খুব ধুনীয়া। গতিকে খুব ভাল লাগিছে। আৰু তাত এটা বস্তু ভাল লাগিলে, স্মাৰ্ট চিটিৰ আণ্ডাৰত প্ৰত্যেকটা ৰাস্তা, প্ৰত্যেকটা মানে ঠাইত তেওঁলোকে CC কেমেৰাৰে পৰ্যবেক্ষণটো আটাইতকৈ ভাল লগা বস্তু এইটো। মানে কোন মুহূৰ্তত কি চলি আছে একদম তেওঁলোকে সেইটো পৰ্যবেক্ষণ চলি আছে। তাত যদি এটা ডেকা ল'ৰাই যদি কোনোবা এজনী ছোৱালীক কিবা বেয়া চকুৰেও চাই আছে, সেই পৰ্যন্তলৈকে তেওঁলোকে অবজাৰভেশ্যন কৰি আছে মানে। আৰু কৰবাত যদি তাত পিংক টয়লেট বুলি এটা কনচেপ্ট আছে, সেই পিংক টয়লেটটোৰ ওচৰত যদি আশে পাশে যদি কোনোবা ল'ৰা বা পুৰুষে যদি এনেই টিঘিলঘিলাই আছে, সেই বস্তুটো মানে তেওঁলোকে পৰ্যবেক্ষণ কৰি আছে। গতিকে এই ক্ষেত্ৰত তাতে সেই অপৰাধটো বহুতখিনি হ্ৰাস হৈছে। কিন্তু সেই কনচেপ্টটো খুব ভাল লাগিলে। আৰু মই আশা কৰোঁ আমাৰ গুৱাহাটীতো এইটো খুব সোনকালে হ'ব লাগে, প্ৰৱৰ্তন হ'ব লাগে। পিংক টয়লেটৰ কথা আপুনি উল্লেখ কৰিলে, এইটো কেনে ধৰণৰ টয়লেট আছে? পিংক টয়লেটটো এইবিলাক কেৱল মহিলাৰ বাবে, কেৱল মহিলাসকলৰ যাতে অসুবিধা নহয়, এইটো পিংক টয়লেট এটা এনে আমাৰ সচৰাচৰ যিখিনি টয়লেট থাকে পুৰুষ মহিলা উভয়ৰ বাবে থাকে, এইটো কেৱল মহিলাৰ বাবে থাকে। আৰু সেইখিনি এৰিয়াত যদি ওচৰে পাজৰে কোনোবা মানুহ মানে দুষ্কৃতিকাৰীয়ে যদি তাত ইয়াৰ কৰি থাকে, কিন্তু তেওঁ এনি টাইম সেই CC কেমেৰাৰ নজৰত থাকে। আৰু মানে তাৎক্ষণিকভাৱে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হয়। গতিকে আপোনাৰ সৈতে মেয়ৰ আমাৰ মৃগেন শৰণীয়া ডাঙৰীয়া তেখেতেও আছিল উপস্থিত, আৰু বহুকেইজন কাউন্সিলৰ উপস্থিত আছিল। গতিকে আপোনালোকৰ ভৱিষ্যত দিনৰ পৰিকল্পনা কেনে হ'ব? আপোনাৰ কিবা বৈঠকৰ আলোচনা কৰিছে? হয়, নিশ্চয়কৈ। আমি এতিয়া যিখিনি আমি শিক্ষামূলক ভ্ৰমণত গ'লো, তাৰ ওপৰত এতিয়া আমাৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হ'ব। তাৰ পৰা আমি প্ৰত্যেকজন পাৰিষদকে তেওঁলোকৰ নিজা নিজাকৈ এটা ৰিপৰ্ট বনাব দিয়া হৈছে। তাৰ ভিত্তিত আমি আমাৰ গুৱাহাটীত কোনখিনি বস্তু আমি প্ৰৱৰ্তন কৰিব পাৰিম, সেইটো ক্ষেত্ৰত আলোচনা কৰা হ'ব। আৰু এটা কথা নিশ্চয় আপোনাৰ পৰা জানিব লাগিব আমি, যিহেতু বহুকেইটা অভিলাষী আঁচনি ইতিমধ্যে দি থকা হৈছে, অৰুণোদয়ৰ পৰা আৰম্ভ কৰি অৰুণোদয় এবাৰ 3.0 ওলাব, আৰু তাৰ লগতে আপোনাৰ বসুন্ধৰা, নিযুত মইনা আঁচনি, সেই সকলোবোৰ পৰ্যবেক্ষণ আপুনি কৰেনে? যে প্ৰত্যেকটো ধৰি লওক নাগৰিকে পাব লাগে আপোনাৰ ৱাৰ্ডৰ? যিবিলাক আঁচনিৰ কথা উল্লেখ কৰিলে, অৰুণোদয় হওক বা ৰেচন কাৰ্ডেই হওক বা আমাৰ নিযুত মইনা আঁচনি, যিমানখিনি আমাৰ চৰকাৰী অভিলাষী আঁচনি আছে, প্ৰত্যেকটা আমাৰ মই বিশেষকৈ আমাৰ ইয়াত মই কংগ্ৰেছ হওক, বিজেপি হওক, AJP হওক, মই কোনো ৰাজনৈতিকভাৱে তেওঁলোকক বিভেদ কৰি সেই আঁচনি নিদিওঁ। ইয়াত পাবলগীয়া প্ৰত্যেকজন প্ৰকৃত হিতাধিকাৰীয়ে যাতে পায়, সেইটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰোঁ। মই মোৰ ৱাৰ্ডত কংগ্ৰেছ, AJP, BJP সকলোকে মিলাই এখন ৱাৰ্ড কমিটি বনাই দিছোঁ, যাতে সকলোৰে নজৰত থকা সেই প্ৰকৃত হিতাধিকাৰীক যে আমি আঁচনিসমূহ দিব পাৰোঁ। আৰু ইয়াত মানে কোনো ধৰণৰ আৰু কিছুমান জেগাত দেখিবলৈ পোৱা যায় যে আঁচনিসমূহ দিবলৈ কিছুমান মাজৰ মানুহ থাকে, সেই মাজৰ মানুহৰ ব্যৱস্থাটো আমাৰ ৱাৰ্ডত নাই। গতিকে যিমানখিনি আছে সকলোখিনি ৰাইজ নিজে আহে, আমি তেওঁলোকৰ গোটেই সম্পূৰ্ণ তথ্যখিনি ৰাখোঁ, আৰু সেই তথ্যসমূহ আমি আমাৰ ৱাৰ্ড কমিটিৰ লগত আলোচনা কৰি এইখিনি মানুহে সঁচাকৈ পাব লাগে নে নালাগে, আমি আলোচনা ভিত্তিত সেই মানুহখিনিক দিয়াৰ ব্যৱস্থা কৰোঁ। যদি আপোনাৰ যদি মনত আছে এই মুহূৰ্তত কোনো ধৰণৰ এনেধৰণৰ ব্যক্তি লগ পাইছে, আপুনি ধৰি লওক বহু আৰ্থিকভাৱে দুৰ্বল, সেই আঁচনিৰ বাবে বাৰে বাৰে আবেদন নিবেদন কৰি আছিল, কিন্তু এতিয়া আপোনাৰ? নিশ্চয় পাইছোঁ। মই আমাৰ যিটো তিনিআলিটো আছে, তাতে বহি থকা বহুকেইগৰাকী মহিলা, বিধৱা মহিলা বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত মহিলা, তেওঁলোকক মানে আজিলৈকে কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাছিলে। মই গৈ পিনে তেওঁলোকক আধাৰ কাৰ্ড বনোৱালৈকে মই সহায় কৰি পিনে তেওঁলোকক সেই আঁচনিৰ ব্যৱস্থা কৰি দিছোঁ। ঠিক আছে বিজুমণি ডাঙৰীয়া, বহুত ধন্যবাদ আপোনাৰ বহুমূলীয়া সময়ৰ বাবে, আৰু লগতে পোহৰ উৎসৱ দীপাৱলী আপোনাৰ হাৰ্দিক শুভকামনা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তেও গোটেই অসমবাসীৰ লগতে আপোনালোকৰ গোটেই পৰিয়ালটোলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। So thank you so much viewers for watching your favorite channel Business Northeast. I am Jyotishman Sharma and I am being joined by the video journalist Rakesh Bhorali.